নমস্কাৰ মই প্ৰণৱে আপোনাক ইনফৰটেইনমেণ্ট স্কয়াৰলৈ স্বাগতম জনাইছো। আপোনালোক সকলোৱে অৱগত যে বৰ্তমান অৰুণোদয় আঁচনি বা এনেকুৱা ধৰণৰ চৰকাৰী যিসমূহ আঁচনি আছে চৰকাৰী আঁচনিসমূহত ইনকম সাৰ্টিফিকেটখন যথেষ্ট প্ৰয়োজনীয় এখন ডকুমেণ্ট অৰ্থাৎ আপুনি এখন দিবই লাগিব এটো মেন্ডেটৰি হয়। আজি আমি এই প্ৰতিবেদনত আপোনালোকক দেখুৱাম যে মাত্ৰ 30 টকাতে আপোনালোকে এই ইনকম সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পাছতে 2 বা 3 দিনত আপুনি কেনেকৈ এখন লব পাৰিব অৰ্থাৎ অনলাইনৰ পৰা আপোনালোকে লব পাৰিব। কোনো ধৰণে আপোনালোকে বেছি টকা দি এখন এপ্লাই কৰিব নালাগে, মাত্ৰ 30 টকাতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব এই প্ৰতিবেদনত আমি এটো দেখাম। আৰু ইয়াতে আপোনাৰ মেইন কথাটো হৈছে কি ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে আপোনাক প্ৰয়োজনীয় যি ডকুমেন্টছ লাগে প্ৰয়োজনীয় ডকুমেন্টছ সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেন্টছখন হৈছে যদিহে আপুনি গাঁও অঞ্চলত থাকে তেতিয়া হলে আপোনালোকৰ যি গাঁও প্ৰধান আছে গাঁও প্ৰধানৰ আপোনাৰ সাৰ্টিফিকেটখন লাগিব। যদি আপুনি নগৰ অঞ্চলত থাকে তেতিয়া আপোনাক নগৰ প্ৰধানৰ সাৰ্টিফিকেটখন লাগিব। এইখন হৈছে আপোনাৰ মেন্ডেটৰি ডকুমেন্টছ অৰ্থাৎ আপোনাক এখন লাগিবই। নেক্সট আপুনি যাৰ নামত ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰিব বিচাৰিছে তেওঁৰ এটা পৰিচয় পত্ৰ লাগিব অৰ্থাৎ এটা আইডেন্টিটি কাৰ্ড। এটো আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ কাৰ্ড আপুনি কোনোবা এটা কাৰ্ড বা ড্ৰাইভিং লাইসেন্স আপোনালোকে দিব পাৰে অৰ্থাৎ সেই কাৰ্ডটোত আপোনাৰ যিজনৰ এপ্লিকেন্টছনৰ নামটো থাকিলেই হ'ল। আৰু তাৰ পাছতে নেক্সট ডকুমেন্টছখন হৈছে এখন ইউজাৰ ফৰ্ম। ইউজাৰ ফৰ্মখন আপোনালোকে মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম, আপোনালোকে তাৰ পৰা ইউজাৰ ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। সেইখন ডাউনলোড কৰি আপোনালোকে এখন ফিল আপ কৰি দিলে হৈ যাব। ঠিক আছে, তাৰ পাছতে আৰু এটা গুৰুত্বপূৰ্ণ ডকুমেন্টছ হৈছে আপ টু ডেট হৈ থাকিব লাগিব আপোনাৰ লেন্ড ৰেভিনিউ ৰিসিপ্ট অৰ্থাৎ আপোনালোকৰ মাটিৰ যিখন খাজনা হয় খাজনা দিয়া ৰচিদখন আপোনালোকক দৰকাৰ হ'ব। এই গোটেই তিনটা ডকুমেন্টছ অতি গুৰুত্বপূৰ্ণ, এইকেইটা আপোনালোকে নিদিয়াকৈ ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে যিটো পৰ্টেলত এপ্লাই কৰিব লাগিব সেই পৰ্টেলটো সম্পূৰ্ণ ডিটেইলছ মই ইয়াতে দি দিম আৰু ভিডিওটোৰ ডেসক্ৰিপচনত পৰ্টেলটোৰ যিটো ডাইৰেক্ট লিংক হয় ডাইৰেক্ট লিংকটো মই দি দিম। বলক এতিয়া আমি কেনেকৈ আপোনালোকে প্ৰসেসটো কৰিব স্টেপ বাই স্টেপ মই এই ভিডিওটোত দেখাই যাম। আপোনালোকে স্ক্ৰিনত দেখা পোৱা যিটো পৰ্টেল আছে পৰ্টেলটোৰ যিটো ডাইৰেক্ট লিংক হয় ডাইৰেক্ট লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি থম। সেই লিংকটো ক্লিক কৰি আপোনালোকে এই যিখন ইন্টাৰফেস হয় ইন্টাৰফেসখনত আহিব পাৰিব। তাৰ পাছতে ইন্টাৰফেসখনত অহাৰ পাছতে আপোনালোকে যিটো ই গভৰ্ণমেণ্ট সাৰ্ভিসেছ আছে তাতে ক্লিক কৰি দিয়ক। তাতে ক্লিক কৰি লগইন কৰিব লাগিব। যদিহে আপোনাৰ একাউণ্টটো নাই আপুনি ৰেজিষ্টাৰ কৰি ল'ব। যেহেতু মোৰ একাউণ্টটো আছে গতিকে মই লগইন কৰি দিছো। তাৰ পাছতে আপোনালোকে ইয়াতে যিটো ই ফৰ্মছ বুলি অপচন আছে তাতে আপোনালোকে সিলেক্ট কৰি লৈ ইয়াতে সাৰ্চ কৰি দিয়ক যিটো সাৰ্ভিসেছ লাগে। যেহেতু আমাক ইনকম সাৰ্টিফিকেট লাগে গতিকে আমি ইয়াতে ইনকম সাৰ্টিফিকেট সাৰ্চ কৰি দি গো অপচনটোত ক্লিক কৰি দিম। এই যিখন আমি এপ্লাই কৰি আছো এই এপ্লাইটো আপোনালোকে সেৱা সেতু যিটো পৰ্টেল আছে সেৱা সেতু পৰ্টেলতো কৰিব পাৰে। সেৱা সেতু পৰ্টেলত কি হয় কোনোবা এখন ডিস্ট্ৰিক্ট নাহে, সেই কাৰণে মই এটো কোড দেখাই আছো ই গভৰ্ণমেণ্ট যিটো আমাৰ ই ডিস্ট্ৰিক্ট পৰ্টেল আছে ই ডিস্ট্ৰিক্ট পৰ্টেলত দেখাই আছো। তাৰ পাছতে আপোনালোকে যেটো এপ্লাই তলত যেটো অনলাইন অপচনটো আছে তাতে ক্লিক কৰি সাবমিট অনলাইনত ক্লিক কৰি দিয়ক। আপোনাৰ যিখন ফৰ্ম হয় ফৰ্মখন ইয়াতে আহি যাব। এই ফৰ্মখন কোনখন আপোনালোকে যিখন ইউজাৰ ফৰ্মখন দিব লাগিব সেই এক্সাক্ট গোটেই বস্তুখিনি ইয়াতে থাকিব। ফাৰ্ষ্টতে আপোনালোকে আপোনাৰ যিটো ল্যাঙ্গুৱেজত লাগে ল্যাঙ্গুৱেজটো আপুনি সিলেক্ট কৰি লওক। মই ইয়াতে ইংলিশ সিলেক্ট কৰিছো। তাৰ পাছতে ইয়াতে এপ্লিকেন্ট নেমটো আপোনাৰ যিটো আপুনি ইয়াতে আইডি কাৰ্ড দিব অৰ্থাৎ আপোনাৰ পেন কাৰ্ড বা ভোট কাৰ্ড বা আধাৰ কাৰ্ড তাৰ মতে আপোনাৰ যিটো নাম হয় নামটো ইয়াতে দি দিয়ক আৰু এটা ফোন নাম্বাৰটো দি দিব। তেতিয়া আপোনাৰ যিটো ৰেফাৰেন্স নাম্বাৰ হয় বা এপ্লিকেশন আইডি হয় এপ্লিকেশন আইডিটো আপোনাৰ তাতে মেছেজত আহিব আৰু আপোনালোকে ইয়াতে ইমেইলটো দিব পাৰে। আৰু ইয়াতে যিবোৰ ৰঙা কালাৰৰ যিসমূহ ষ্টাৰ আছে সেইখিনি মেন্ডেটৰি হয়, সেইখিনি আপুনি ফিল আপ কৰিবই লাগিব। ৰিলেশনশিপত ইয়াতে আপুনি সন অফ বা ডাটাৰ অফ যি দিয়ে দিব পাৰে আৰু সম্পৰ্কৰ আপোনাৰ যিটো নেম হয় নেমটো আপোনালোকে দি দিব অৰ্থাৎ আপোনাৰ ফাদাৰ্স নেম বা মাদাৰ্স নেম ইয়াতে দিব লাগিব। নেক্সট ইয়াতে আপুনি ইনকম সোৰ্স অৰ্থাৎ ইয়াতে যিখিনি আপোনাৰ ৰঙা কালাৰৰ আপোনাৰ ডট হৈ আছে ষ্টাৰ মাৰ্কস আছে সেইখিনি আপুনি মেন্ডেটৰি ফিল কৰিবই লাগিব। ইয়াতে মই সিলেক্ট কৰি দিছো লেবাৰ আৰু অকুপেশনটো আপোনাৰ ইয়াতে দিব পাৰে। মই ইয়াতে দি দিছো ডেইলি ওয়াৰ্কাৰ আৰু আপুনি ইয়াতে এটা টোটাল এনুৱেল ইনকাম আপোনাৰ এস্টিমেট এটা এনুৱেল ইনকাম আপুনি ইয়াতে দিব পাৰে। মই ইয়াতে সাপোজ দি দিছো এটা 70,000 আৰু ইয়াতে যেটো এড্ৰেছ আছে এড্ৰেছটো আপুনি ইয়াক যি ধৰণে দিব সেই ধৰণে আপোনাৰ যিখন সাৰ্টিফিকেটখন আহিব সাৰ্টিফিকেটখনত আহিব। গতিকে আপুনি হেতু ভুল নকৰিব। আৰু ইয়াতে আপুনি কি কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছতে সাব ডিস্ট্ৰিক্টটো আপুনি নিজৰ যেটো সাব ডিস্ট্ৰিক্ট হয় হেতু সিলেক্ট কৰিব। তেতিয়াহে আপোনালোকে আপোনাৰ যিখন নিজৰ গাঁও হয় অৰ্থাৎ ভিলেজ যেটো নেম হয় ভিলেজ নেমটো আপুনি তাতে বিচাৰি পাব। ইয়াতে যিটো আমাৰ মেইন যিটো নাম হয় মেইন নামটো মই সিলেক্ট কৰাৰ লগে লগে
বাকি ডিস্ট্ৰিক্ট আপোনাৰ মহকুমা সাব ডিভিজন সিলেক্ট কৰাৰ লগে লগে বাকিখিনি আপোনাৰ অটোমেটিক আহি থাকিব তেতিয়াহে আপুনি দিব পাৰিব ঠিক আছে এইখিনি গুটেখিনি ভালদৰে চাই ল'ব নেক্সট ইয়াতে আৰু যিকেইটা ডকুমেণ্টছ দিব লাগিব ডকুমেণ্টছ কেইটাৰ আপোনাৰ মই ফাৰ্ষ্টতে ভিডিঅ'টো ফাৰ্ষ্টতে কৈছোঁৱেই ইয়াতে আপোনাৰ ফাৰ্ষ্টতে দিব লাগিব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ইয়াতে দিব লাগিব আপোনাৰ যিখন গাঁও প্ৰধানৰ যিখন চাৰ্টিফিকেট হয় চাৰ্টিফিকেটখন দিব লাগিব আৰু এইখন আপুনি যেতিয়া দিব এইখন দিয়াৰ আপোনাৰ যিটো সাইজ হয় সাইজটো আপোনালোকে পিডিএফও দিব পাৰে বা জেপিজি পিএনজি দিব পাৰে কিন্তু আপোনাৰ 500 কেবিতকৈ তলত হ'ব লাগিব ঠিক আছে মই ইয়াতে ফাৰ্ষ্ট গাঁও প্ৰধানৰ চাৰ্টিফিকেটখন দি দিছোঁ আৰু ইয়াতে আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড দিব পাৰে ঠিক আছে ইয়াতে মই আইডেন্টিটি প্ৰুফটো আপলোড কৰি দিছোঁ আৰু ইয়াতে যিটো লেণ্ড ৰেভিনিউ ৰিচিপ্ট আছে লেণ্ড ৰেভিনিউ ৰিচিপ্টটো অৰ্থাৎ আপোনাৰ এইটো আপ টু ডেট হ'ব লাগিব অৰ্থাৎ আপুনি আপোনাৰ যিটো ইয়াৰত আপুনি কৰিছে অৰ্থাৎ যদি 24ত কৰিছে গতিকে 24ৰ আপোনাৰ খাজনাটো দিয়া হ'ব লাগিব আৰু ইয়াতে ইউজাৰ ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব ভালদৰে ফিল আপ কৰি লৈ ইয়াতে দি দিব আৰু ইয়াতে দেখা পাইছে এইটো আপোনাৰ 1 MB আছে 1 MB কাৰণে হোৱা নাই এইটো আপোনালোকে কি ক'ব লাগিব 500 KB কৰি ল'ব লাগিব ইয়াতে মই এইটো 500 KB কৰি আপোনালোকক দেখাই দিছোঁ এইটো কৰিবৰ কাৰণে আপোনালোকে যদিহে লেপটপত কৰি আছে তেতিয়া আপোনালোকে পেইণ্ট যিটো আপোনাৰ সফটৱেৰ আছে পেইণ্ট সফটৱেৰটো ইউজ কৰিব পাৰে যদিহে আপুনি মোবাইলত কৰি আছে তেনেহ'লে আপুনি অনলাইনত টুল পাই যাব ইয়াতে মই ৰিচাইজ কৰি দিম ইয়াতে ৰিচাইজ কৰি অৰ্থাৎ আপোনাৰ যিকেইখন বাকী যিখন ডকুমেণ্ট আছে সেই ডকুমেণ্ট কেইখনত যদিহে সাইজটো বেছি হয় আপুনি এনেকৈ কমাই ল'ব পাৰে ৰিচাইজ কৰি ইয়াতে মই এইটো কমাই দিয়াৰ লগে লগে এটা দেখা পাব 1.5 MB যিটো আছে সেইটো এতিয়া KB লৈকে এইটো কনভাৰ্ট হৈ যাব ঠিক আছে এইটো দেখা পাইছে 271 KB হৈ গৈছে এতিয়া এখন আমি আপলোড কৰিব পাৰিম ওকে আমি আকৌ যিটো আমাৰ ফৰ্ম আছিলে এখন আমি কাটি লৈ আমি নতুন যিখন ৰিচাইজ কৰিছিলোঁ ৰিচাইজ কৰা ডকুমেণ্ট অৰ্থাৎ 500 কেবিতকৈ তলত যিখন ডকুমেণ্ট আছিলে সেই ডকুমেণ্টখন ইয়াতে আমি সিলেক্ট কৰি ল'ম ওকে এখন আমাৰ এটা প্ৰপাৰ হৈ গৈছে তাৰপাছতে আপোনালোকে নাম্বাৰ অফ পেজেছ টু প্ৰিণ্টেড সেইটো আপোনালোকে 1 দি দিব আৰু পেজ স্কেন আপুনি কি কৰি দিছে যদি আপুনি স্যালাৰি স্লিপ দিছে তেতিয়া আপোনাৰ 5টা হ'ব যদি আপুনি চাকৰি কৰা হয় গতিকে আপুনি তেতিয়া স্যালাৰি স্লিপ দিব লাগিব আৰু যদিহে আপুনি চাকৰি কৰা নাই তেতিয়া আপোনালোকে এই তিনিটা ডকুমেণ্টছ 4টা ডকুমেণ্টছ দি দিলে আপোনালোকৰ হৈ যাব তাৰপিছতে কেপচাটো দি এবাৰ আপোনালোকে প্ৰিভিউ কৰি ল'ব যাতে কিবা ভুল হৈ না যায় অৰ্থাৎ ইয়াতে যিখিনি ডকুমেণ্টছ আহিব সেই ডকুমেণ্টছখিনি আপোনাৰ চাৰ্টিফিকেটখনত প্ৰিণ্ট হ'ব গতিকে আপোনালোকে সেইটো ভুল নকৰিব ইয়াতে যিটো আমাৰ লেট অৰ্থাৎ মিষ্টাৰ লেট মেছেজ এইটো থাকি যায় গতিকে মই লেটটো সিলেক্ট কৰি দিছোঁ আৰু এবাৰ ভালকৈ চাই ল'ব যে ডকুমেণ্টছ কেইটা শুদ্ধ হয় নে নহয় নহ'লে ৰিজেক্ট হৈ যাব তাৰপিছতে যেতিয়া গোটেইখিনি শুদ্ধ পাব তাৰপিছতে আপুনি সাবমিট বাটনত ক্লিক কৰি ইয়েছ কৰি দিব ইয়েছ কৰি দিয়াৰ লগে লগে আপোনাক পেমেণ্ট যিটো গেটৱে আছে গেটৱেটোত ৰিডাইৰেক্ট কৰি দিব ইয়াতে মই ক্লিক হিয়াৰ টু প্ৰচিডত ক্লিক কৰি দিম প্ৰচিডটো প্ৰে কৰি দিয়াৰ লগে লগে আপোনালোকে বিভিন্ন অপশ্যন পাই যাব ইয়াতে আপুনি নেট বেংকিং কৰিব পাৰিব UPI কৰিব পাৰিব আজিকালি একেবাৰে সহজলভ্যটো হৈছে UPI গতিকে মই ইয়াতে UPI কৰি দিম UPI ক্লিক কৰি দিয়াৰ লগে লগে এটা জেনাৰেট QR কোড কৰি দিব আপোনাৰ মোবাইলৰ পৰা স্কেন কৰি দিয়াৰ লগে লগে অৰ্থাৎ আপুনি আপোনাৰ অলপ টাইম দিব যে এপ্ৰুভ পেমেণ্টটো উইদিন অৰ্থাৎ 3 মিনিটৰ ভিতৰত আপুনি এই পেমেণ্টটো কৰিব লাগিব ঠিক আছে যেতিয়া পেমেণ্টটো কৰি দিব পেমেণ্টটো কৰি দিয়াৰ পাছত যেতিয়া আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাটা যাব অৰ্থাৎ আপোনাৰ যিটো গেটৱে হয় গেটৱেটোৱে যেতিয়া পইচাটো পাই যাব তেতিয়া আপোনাৰ কি হ'ব যিখন আপোনাৰ একনলেজমেণ্ট ৰিচিপ্ট য'ত আপোনাৰ যিটো আপোনাৰ এপ্লিকেশ্যন ID থাকিব সেই ID দিয়াৰ আপোনাৰ ৰিচিপ্টখন জেনেৰেট হ'ব ঠিক আছে মই ইয়াতে এখন জেনেৰেট কৰি দিছোঁ জেনেৰেট কৰি দিয়াৰ পাছত এখন আপোনাক প্ৰিণ্ট আউট কৰি ৰাখিব যাতে ভৱিষ্যতৰ কাৰণে আপোনাৰ এখন দৰকাৰ হয়